Hello everyone. ইতিমধ্যে আপোনালোকে গম পাইছে যে আসাম টাইক ৰিক্ৰুটমেণ্ট তৃতীয় বৰ্গৰ চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ একাধিক্ৰমে অনুষ্ঠিত হ'বলৈ গৈ আছে। প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈ আছে 15 তাৰিখৰ। গতিকে হেয়া কেটেগৰী হৈছে HSSLC ৰ। গতিকে তাত যেহেতু জেনেৰেল ইংলিছৰ টোটাল মাৰ্কছ হৈছে 35, গতিকে 35 নম্বৰ জেনেৰেল ইংলিছ কেনেকুৱা ধৰণৰ প্ৰশ্ন আহিব এটা সমূহ আভাস দিব বিচাৰিছো সাবজেক্ট ৱাইজ। গতিকে চাওঁ হওক বিতং ভিডিঅ'টো। আকৌ কৈছো ADR এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে 15 তাৰিখৰ পৰা পৰ্যায়ক্ৰমে। প্ৰথম পৰ্যায়ৰ পৰীক্ষা অনুষ্ঠিত হ'ব HSSLC লেভেলৰ পৰীক্ষাসমূহ। সেই তাত জেনেৰেল ইংলিছৰ টোটাল মাৰ্কছ হৈছে 35 মাৰ্ক। গতিকে 35 মাৰ্ক ক'ৰ পৰা কেনেকৈ আহিব এইটো যে লেটেষ্ট ইনফৰমেশ্যন দিব বিচাৰিছোঁ। তাৰ আগতে মই দেখাব বিচাৰিছোঁ এখন হৈছে আপোনালোকক বুজাবৰ বাবে এখন হৈছে আমাৰ যিখন সেৱাৰ ফালৰ পৰা পাব্লিছ কৰা HSSLC লেভেল পোষ্টৰ বিশেষকৈ এখন হৈছে সিলেবাছখন এইটো যে ইনফৰমেশ্যন দিব বিচাৰিছোঁ। টপিক সাবজেক্ট নিশ্চয় গম পাই আপোনালোকে পোনপটীয়া কথা লৈ আহোঁ। সেয়া হৈছে জেনেৰেল ইংলিছ। গতিকে জেনেৰেল ইংলিছত মই পুনতে কৈছিলোঁ যে 35 মাৰ্কছ আছে। প্ৰতিটো প্ৰশ্ন বিপৰীতে 1 মাৰ্ক থাকিব। টোটেল হৈছে 35 বা 35 নম্বৰ। গতিকে এই যে জেনেৰেল ইংলিছত 35 নম্বৰ আহিব, ইয়াত কোনো আমাৰ টপিক কৈ দিয়া নাই বা জেনেৰেল ইংলিছত এইকেইটা টপিক আহিব আৰু বেলেগ নাহে। কিন্তু ইয়াত বহুত লজিক সোমাই আছে। জেনেৰেল ইংলিছত কোনবোৰ টপিক চাব লাগিব তাকে মই ইনফৰমেশ্যন দিছোঁ। প্ৰথম কথা আপোনালোকে প্ৰথম চাব লাগিব সেয়া হৈছে টেন্স। মনত ৰাখিব। গতিকে আপুনি যদি পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে সেয়া অতি ইম্পৰ্টেণ্ট। সেয়া হৈছে টেন্স আপুনি দেখিবলৈ পাব। টেন্স এনে নহয় যে অহা নহা পিছৰ কথা। গতিকে প্ৰস্তুতি চলাবই লাগিব, কাৰণ আমাৰ কোনো চিলেবাছখনত মাৰ্কছ কিমান আছে, জেনেৰেল ইংলিছত 35 মাৰ্কছ আছে। 35 মাৰ্কছ যদি আপুনি পাবলৈ হ'লে এইখিনি আপুনি চেষ্টা চলাব লাগিব গ্ৰামাৰৰ প্ৰতিটো টপিক। সেয়া হৈছে টেন্সৰ আমাৰ যিখিনি ফিউচাৰ টেন্স, প্ৰেজেণ্ট টেন্স, প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স, পাষ্ট টেন্স, সেইখিনি যিখিনি আমাৰ টপিক আছে সেইখিনি টপিক আপোনালোকে A to Z আপোনাৰ নলেজ থাকিব লাগিব এই 35 মাৰ্কৰ বাবে। মনত ৰাখিব প্ৰথম পইণ্ট। নেক্সট হৈছে পইণ্ট নাম্বাৰ 1। নেক্সট পইণ্ট হৈছে সেয়া হৈছে যে প্ৰিপজিশ্যন অতি ইম্পৰ্টেণ্ট। প্ৰিপজিশ্যন আমি আগৰ 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষাত আহিছে। আপুনি এইটো মাষ্ট বি এইটো পঢ়িবই লাগিব। গতিকে এইটো পৰীক্ষাত আপুনি 3 মাৰ্ক নতুবা 4 মাৰ্ক অহাৰ পূৰ্ণ সম্ভাৱনা আছে। খুব মনত ৰাখিব, প্ৰিপজিশ্যন চাবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ। নেক্সট পইণ্ট হৈছে সেয়া হৈছে নিৰেশ্যন। গতিকে নিৰেশ্যন ক'ব বহুতে নাহে, কিন্তু মনত ৰাখিব যে অহা নহা পিছৰ কথা। যদি আপোনালোকে জানেই আপুনি নিশ্চয় পৰীক্ষাত পাছ কৰিব, কিন্তু মনত ৰাখিব যে আপোনালোকে এতিয়ালৈকে গম পোৱা নাই যে আপোনালোকৰ 35 মাৰ্কৰ ভিতৰত কোনবোৰ কেটেগৰী প্ৰশ্ন আহিব। সেয়ে মই ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ। ভিডিঅ'ত যদি উপকৃত হৈছে লাইক আৰু শ্বেয়াৰ, চেনেলক ছাবস্ক্ৰাইব কৰিব। মনত ৰাখিব। গতিকে নিৰেশ্যন আহিব। নিৰেশ্যনৰ যিখিনি আমাৰ পৰোক্ষ উক্তি, প্ৰত্যক্ষ উক্তি বা আমাৰ ডাইৰেক্ট স্পীচ, ইনডাইৰেক্ট স্পীচ, সেইখিনি পইণ্ট আপুনি চাব। তাৰ পৰা আপোনালোকৰ 4 নতুবা 2 মাৰ্কছ নতুবা 3 মাৰ্কছ অহাৰ পূৰ্ণ সম্ভাৱনা আছে বুলি ক'লেও কোনো ভুল কোৱা নহয়। মনত ৰাখিব। নেক্সট পইণ্ট হৈছে সেয়া হৈছে ভইচ। গতিকে ভইচ চেঞ্জ আহিব। ভইচ চেঞ্জ আগতো আপুনি পঢ়িছে, 3rd গ্ৰেডৰ পৰীক্ষাটো পাইছোঁ, 4th গ্ৰেডৰ পৰীক্ষাটো আগতো আমি পাইছোঁ। গতিকে সেয়াই ভইচ চাব। ভইচতো আপোনালোকৰ তেনেদৰে 3 অথবা 2 মাৰ্কছ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। মনত ৰাখিব। নেক্সট পইণ্ট হৈছে সেয়া হৈছে ডিটাৰমিনাৰ খুব ইম্পৰ্টেণ্ট। ডিটাৰমিনাৰ আহিব, আগতো পৰীক্ষাত আহিছে। ডিটাৰমিনাৰ চাব। ডিটাৰমিনাৰ্ছৰ যিখিনি টপিক হয় এন, দা, মাউচ, মেনি, ফিউ, দা, ফিউ, লিটুল, সেইখিনি আপুনি চাব। কথাখিনি বুজিবলৈ চেষ্টা কৰিব। ট্ৰিক্স কিছুমান ফ'ল' কৰিব। ইউটিউবত সেই ভিডিঅ' আছে। ডিটাৰমিনাৰ পৰা আপোনালোকে ঠিক সেইদৰে আপুনি দেখিবলৈ পাব। আপুনি ডিটাৰমিনাৰ দেখিবলৈ পাব আগৰ দৰে একেখিনি মাৰ্কছে দেখিবলৈ পাব। সেয়া হৈছে 3 নতুবা 4 নতুবা 3, 5 তেনেকুৱা মাৰ্কছ দেখিব পাৰে আপোনালোকে। মনত ৰাখিব যে মই মাৰ্কছটো কৈ দিছোঁ বুলি নহয়, আপোনাৰ কথাখিনি বুজা পাব বাবে মই 3 আৰু 4 বা 2 তেনেদৰে অহাৰ সম্ভাৱনা আছে। মাৰ্কৰ ওপৰত গুৰুত্ব নিদিব, কথাখিনিৰ ওপৰত গুৰুত্ব দিব। মই জাষ্ট আপোনালোকক কি কৈছোঁ এটা সমূহ আভাস বুজাই দিছোঁ কেনেকুৱা কিমান মাৰ্কৰ কোনটো টপিক আহিব পাৰে সম্ভাৱনা। নেক্সট পইণ্ট হৈছে সেয়া হৈছে ৱৰ্ড এণ্ড মিনিং। গতিকে পৰীক্ষাত শব্দ অৰ্থ আহিব বা যিটো কোৱা হয় চিননিমছ ৱৰ্ড। গতিকে শব্দ অৰ্থ আহিব, সমাৰ্থক শব্দ, সেইখিনি আপোনালোকে কাৰেক্ট কৰিব লাগিব। তাত আপোনাৰ ধৰক এটা ৱৰ্ড আহিলে, এক্সাম্পলৰ কাৰণে লৈছোঁ যেনিবা আপোনালোকৰ আহিলে চিলড্ৰেন বা ষ্টুডেণ্টৰ সমাৰ্থক শব্দ কি হ'ব, তেন্তে আপুনি কাৰেক্ট 4টা উত্তৰৰ ভিতৰত শুদ্ধ উত্তৰটো আপোনালোকে চাৰ্কল কৰিব লাগিব। সেইখিনি পেটাৰ্ণ মনত ৰাখিব। তাত আপোনালোকৰ 3 নতুবা 1 মাৰ্ক অহাৰ সম্ভাৱনা আছে। নেক্সট পইণ্ট হৈছে সেয়া হৈছে কমন ইৰৰ্ছ। এতিয়া ধৰক কিবা এটা ৱৰ্ড দিব পাৰে, ৱৰ্ডটো মিষ্টেক কৰিব পাৰে, মাজত স্পেলিং মিষ্টেক কৰিব পাৰে। তাৰ সময়ত তেওঁলোকে কিবা এটা দীঘলীয়া চেণ্টেঞ্চ দিব, চেণ্টেঞ্চটো সুন্দৰকৈ সজাই লিখিব লাগে। বা আমি ধৰক এক্সাম্পলৰ কাৰণে লৈছোঁ আই এম এ বয়, মই এটা ল'ৰা। আই এম এ বয়, তাত ক'বলৈ যাতে আই এম বয়, তেনেদৰে উল্টা পুল্টাকৈ এটা চেণ্টেঞ্চ থাকিব। সেই চেণ্টেঞ্চটো শুদ্ধ চেণ্টেঞ্চ এটা থাকিব, তাত আপুনি টিক মাৰ্ক কৰিব লাগিব, আপুনি চাৰ্কুল কৰিব লাগিব। সেইটো বুজি পাইছেনে? কমন ইৰৰ্ছ, সেইটো এনেকুৱা পৰীক্ষাত সম্ভাৱনা হ'ব। আপুনি আহিব পাৰে আপোনাৰ আহিবলগীয়া পৰীক্ষাত। খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দি আছোঁ, কাৰণ আপোনাৰ 3 নতুবা 2 মাৰ্কছ দেখাৰ সম্ভাৱনা আছে। 1 নহ'লে আপুনি 1 মাৰ্ক দেখাৰ সম্ভাৱনা আছে। কমন ইৰৰ্ছ সেইটো মনত ৰাখিব। কমন ইৰৰ্ছ চেণ্টেঞ্চো আহিব পাৰে, আমাৰ বিশেষকৈ ৱৰ্ডো আহিব পাৰে। সেইটো পিছৰ কথা। মুঠতে আপুনি আইডিয়াটো বুজিবলৈ চেষ্টা কৰক। খুব ইম্পৰ্টেণ্ট ইনফৰমেশ্যন দিয়ে। যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি লাইক এটা কৰিব। লাইক এটা কৰিলে আপোনাৰ কোনো অসুবিধা নহয়। মনত ৰাখিব। নেক্সট পইণ্ট হৈছে সেয়া হৈছে
অতি ইম্পৰ্টেণ্ট সেয়া হৈছে এণ্টনিমছ অথবা অপজিট ৱৰ্ড বিপৰীত শব্দ অৰ্থ খুব ইম্পৰ্টেণ্ট বিপৰীত শব্দ যদি য়েছ হয় নো হ'ব সেইখিনি পৰ্টান যদি ধৰক এক্সাম্পলৰ কাৰণে লৈছোঁ যদি য়েছ হয় বিপৰীতটো কি হ'ব নো হ'ব এইখিনি হৈছে বিপৰীত ৱৰ্ডৰ মিনিং গতিকে এণ্টনিমছ অথবা অপজিট ৱৰ্ড এনেদৰে আহিব পাৰে গতিকে খুব ইয়াৰ পৰা আপুনি কে নম্বৰ অহা দেখিবলৈ পাব এবাৰ 2 অথবা 3 নম্বৰ 2-3 নম্বৰ অহা পাব পাৰে আপুনি এবাৰ পৰীক্ষাত মনত ৰাখিব নেক্সট পইণ্টলৈ আগবাঢ়িছোঁ নেক্সট পইণ্ট হৈছে খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দি আছে ভিডিঅ'ৰ পৰা যদি উপকৃত হৈছে নিশ্চয় ভিডিঅ'টি আপোনাৰ প্ৰিয় বন্ধুলৈ শ্বেয়াৰ কৰিব গতিকে নেক্সট পইণ্টলৈ আহিছোঁ নেক্সট পইণ্ট হৈছে সেয়া হৈছে কম্প্ৰিহেনশ্যনত খুব মনত ৰাখিব আপোনাৰ পেগাপ দিব পেগাপত কাৰেক্ট এনচাৰ থাকিব কাৰেক্ট এনচাৰ আপুনি সুন্দৰকৈ চাৰ্কুল কৰিব লাগিব বুজি পাইছেনে কথাটো কাৰণ কম্প্ৰিহেনশ্যন আপোনালোকৰ দেখিবই এইটো বাধ্যতামূলক আপুনি 5 নতুবা 6 মাৰ্কছ দেখাৰ পূৰ্ণ সম্ভাৱনা আছে এবাৰ পৰীক্ষাত মনত ৰাখিব কম্প্ৰিহেনশ্যন যদি নাহে বুলি ভাবিছে বহুত ভুল কাম কৰিছে আপোনাৰ সিলেবাছত কম্প্ৰিহেনশ্যন শব্দটো উল্লেখ কৰা নাই কিন্তু মনত ৰাখিব এই পইণ্টটো আপোনাৰ জেনেৰেল ইংলিছৰ টপিকতে পৰে গতিকে মনত ৰাখিব গ্ৰেজুৱেট লেভেলৰ কথাটো বেলেগ কথা গ্ৰেজুৱেট লেভেলৰ ডাইৰেক্ট 25 কিবা মাৰ্কছ এটা অহাৰ সম্ভাৱনা আছে কম্প্ৰিহেনশ্যনত গতিকে সেইখিনি আপুনি পিছৰ কথা কিন্তু আপুনি যেহেতু এটা প্ৰস্তুতি কোনটোলৈ চলাই আছে যি আমাৰ 15 তাৰিখৰ দিনা হোৱাৰ সম্ভাৱনা হোৱাৰ পৰীক্ষাটো 15 তাৰিখে যিটো পৰীক্ষা অনুষ্ঠিত হ'বলৈ গৈছে ছেপ্টেম্বৰ মাহত তাত নিশ্চয় গম পায় আপুনি পৰীক্ষাত দিব পৰীক্ষাত বহিব এইখিনি টপিক আপুনি নোচোৱাকৈ নাথাকিব সেইটো হৈছে নেক্সট টপিক হৈছে কম্প্ৰিহেনশ্যন মনত ৰাখিব নেক্সট পইণ্ট হৈছে সেইটো হৈছে এনিমেল এণ্ড বেবী গতিকে বেবীৰ নাম দিব ধৰক কিছুমান বেবীৰ নাম দিব বেবীৰ বিপৰীতে এনিমেলটোৰ নাম কি হ'ব বা বেবীৰ নাম দিলে বা এনিমেলটোৰ নাম দিলে বেবীৰ পোৱালিটোৰ নাম কি হ'ব সেই তেনে আপোনাৰ পৰীক্ষাত প্ৰশ্ন আহিব পৰীক্ষাত মনত ৰাখিব ইয়াৰ পৰা কিমান আহিব 2 অথবা 3 মাৰ্ক অহাৰ সম্ভাৱনা আছে মনত ৰাখিব মই মাৰ্কৰ ওপৰত গুৰুত্ব দিবলৈ মনা কৰিছোঁ কাৰণ পইণ্টখিনি বুজাব কাৰণ মাৰ্কৰ ওপৰত গুৰুত্ব এইভাবে মই অকণমান বুজাই দিছোঁ যে মাৰ্কখিনি বুজি পালে আপুনি অলপ পঢ়িবলৈ সুবিধা পাব মনত ৰাখিব নেক্সট পইণ্ট হৈছে ফুল মিনিং গতিকে ধৰক এক্সাম্পলৰ কাৰণে লৈছোঁ আহিলে যেনে আপোনাৰ APSC আহিলে বা চমুকৈ আহিলে NCERT বা NCERT আহিলে হয় ন তেনেদৰে আহিলে আপোনাৰ শৰ্টকৈ আপোনালোকৰ শুদ্ধ উত্তৰটো আপোনালোকে সিলেক্ট কৰিব লাগিব বুজি পাইছেনে কথাটি ফুল মিনিং তাৰ সময়লৈকে আপোনালোকে চাবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ গতিকে ইম্পৰ্টেণ্ট পইণ্ট সেয়া হৈছে আপোনালোকৰ অলপ ইংৰাজী লিটাৰেচাৰ অকণ চাব বা ইংৰাজীৰ পয়েম চাব তাৰপিছত আপোনালোকৰ সমান্তৰালকৈ সেইখিনি কথা গম পালে তাৰপিছত ছায়েন্সৰ কিছুমান ধৰক আমাৰ বৈজ্ঞানিকৰ কিছুমান আৱিষ্কাৰৰ নাম সেইখিনি ইংৰাজীটো অহাৰ সম্ভাৱনা আছে কাৰণ এনে নহয় যে অকল ইংৰাজী হ'ল বুলি আপোনালোকৰ অকল ৱৰ্ড মিনিং আহিব বা গ্ৰামাৰ আহিব তেনেকুৱা কথা নাই প্ৰত্যেকটো পদ ইংৰাজী লিটাৰেচাৰ এটা আপোনাক ইংৰাজীত সুধি দিব পাৰে ইংৰাজী এখন কিতাপৰ নাম আপোনাক ইংৰাজীত সুধি দিব পাৰে সেইখিনি ওপৰত গুৰুত্ব দিবলৈ মই ৰিকুৱেষ্ট কৰিছোঁ নিশ্চয় আজি ভিডিঅ'টো উপকৃত হৈছে যদি ভিডিঅ'টো উপকৃত হৈছে তেন্তে চেনেলটিক ছাবস্ক্ৰাইব কৰিব লগতে ভিডিঅ'টো উপকৃত হৈছে নহয় তলত কমেণ্ট বক্সত কমেণ্ট কৰি ভিডিঅ'টি লাইক কৰিব মনত ৰাখিব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন লাভ কৰি আছে মই কেতিয়া ভুল ইনফৰ্মেশ্যন দিয়া নাই সকলোকে ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দি আছোঁ মনত ৰাখিব ইয়াত নিশ্চয় গম পালে ফুল মিনিং আহিলে 1 নম্বৰ পইণ্টত 2 নম্বৰ পইণ্টত আহিলে এনিমেল এণ্ড বেবী অৰ্থাৎ জীৱ জন্তুৰ পোৱালি নাম আহিব পাৰে বা পোৱালি আহিলে জীৱ জন্তুৰ মাকৰ নাম আহিব পাৰে তেনেকুৱা কথা নেক্সট পইণ্ট আহিলে সেয়া হৈছে কম্প্ৰিহেনশ্যন আহিব এইটোত নেক্সট পইণ্ট হৈছে সেয়া হৈছে এণ্টনিমছ অথবা অপজিট ৱৰ্ড বিপৰীত শব্দ ঠিক সেইদৰে কমন ইৰ'জ অৰ্থাৎ খেলিমেলিকৈ বাক্য এটা দিয়া থাকিব বা খেলিমেলি শব্দ দিয়া থাকিব শুদ্ধটো বাছি উলিয়াব লাগিব নেক্সট হৈছে সেয়া হৈছে ৱৰ্ড এণ্ড মিনিং শব্দ অৰ্থ বা সমাৰ্থক শব্দ ঠিক সেইদৰে হৈছে ডিটাৰমিনাৰ্ছ গম পাই ডিটাৰমিনাৰ কোনবোৰ ঠিক সেইদৰে নেক্সট হৈছে ভইচ মনত ৰাখিব তাৰপৰা হৈছে নেৰেশ্যন চেঞ্জ তাৰপৰা হৈছে প্ৰিপজিশ্যন ঠিক সেইদৰে আছে টেন্সৰ সকলো পইণ্ট বুজি পাইছেনে এইখিনি খুব ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিলোঁ গতিকে ভালদৰে পঢ়া শুনা কৰক যদি আপোনালোকে এবাৰ HSSLC যদি পৰীক্ষাৰ প্ৰস্তুতি চলাই আছে আপুনি গম পায় গতিকে আপোনালোকৰ পৰীক্ষাত 35 মাৰ্কৰ যিটো জেনেৰেল ইংলিছৰ টপিকৰ কথা উল্লেখ কৰিলে এইখিনি এনেকুৱা মাৰ্ক আহিব লগতে আপোনালোকৰ এনেকুৱা টপিকৰ পৰা প্ৰশ্ন অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ গ্ৰামাৰ আপোনালোকৰ গ্ৰামাৰৰ এইখিনি জনাই থব বিচাৰিছোঁ গ্ৰামাৰ আপোনালোকৰ 10 মাৰ্ক অহাৰ পূৰ্ণ সম্ভাৱনা আছে কাৰণ গ্ৰেজুৱেট লেভেলটো 10 অহাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰো 10 মাৰ্ক অহাৰ পূৰ্ণ সম্ভাৱনা আছে থাকিলে আমাৰ 25 মাৰ্ক গতিকে 25 মাৰ্ক আপোনালোকৰ এইখিনি লিটাৰেচাৰ চেক কৰিব অলপ সায়েন্স চেক কৰিব ইংৰাজী ৱৰ্ড মিনিং চেক কৰিব তাৰ সমান্তৰালকৈ আপোনালোকৰ যিখিনি ক'লোৱে বেবিজ নাম জীৱ জন্তুৰ বেবীৰ নাম সেইখিনি চেক কৰিব এনেদৰে পৰীক্ষাত অহাৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে ভিডিঅ'টো যিমান পাৰে এটা শুদ্ধ ইনফৰ্মেশ্যন দিবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ পৰা যদিও উপকৃত হৈছে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰিব কেনে পালে আজি টপিকটো চাই আপুনি 15 তাৰিখৰ পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছে নাই বা কেনেকৈ চলাইছে কমেণ্ট বক্সত কমেণ্ট কৰিব পৰৱৰ্তী পৰ্যায়ত কোনটো টপিকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি মই নিশ্চয় ভাল পাম ধন্যবাদ